শিৱসাগৰত ব্যতিক্ৰমী অনুষ্ঠানেৰে জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি। চহৰৰ দৌলমুখ চাৰিআলিস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত শিৱসাগৰবাসী ৰাইজে জুবিন গাৰ্গ অমৰ হওক শীৰ্ষক বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে জনতাৰ শিল্পীগৰাকীলৈ জনাই শেষ শ্ৰদ্ধাঞ্জলি। ইয়াৰ পিছতেই উপস্থিত সকলোৱে হাতে হাতে মোবাইলৰ টৰ্চ জ্বলাই শিৱসাগৰ চহৰত বাহিৰ কৰে এক বৃহৎ মৌন সমদল। এই সমদলৰ অন্তত শ্ৰদ্ধাঞ্জলিস্থলীত সকলো একত্ৰ হৈ জুবিন গাৰ্গৰ কালজয়ী গীত মায়াবিনী ৰাতিৰ বুকুত পৰিৱেশন কৰি মৰমৰ শিল্পীগৰাকীৰ মনৰ ইচ্ছা পূৰণ কৰি শ্ৰদ্ধা জ্ঞাপন কৰে। গোপনে আহি হিয়াৰ কোন তুমি যে মোৰ শুকান জুবিন গাৰ্গ আমাৰ মাজত নাই। জুবিন গাৰ্গ আছিল অসমীয়া জাতিৰ প্ৰাণৰ স্পন্দন, অসমীয়া জাতিৰ হিয়াৰ আমঠু, অসমীয়া জাতিৰ আয়ুস ৰেখা আৰু অসমীয়া জাতিৰ অভিভাৱক। এজন অভিভাৱক হেৰুৱাই আজি জাতিৰ অভিভাৱকত্বহীনতাত ভুগিছোঁ। সেইকাৰণে অসমৰ লগতে শিৱসাগৰ সমস্ত ৰাইজ ৰাজপথলৈ ওলাই আহিছে আৰু জুবিন গাৰ্গ অমৰ হওক বাণীৰে ৰাজপথ উত্তাল কৰিছে। আৰু সকলোৱে এটা কথাই কৈছে যে জুবিন গাৰ্গক বাহিৰত ফেষ্টিভেল পতাৰ নামত নি এজন অসুখীয়া মানুহক সাগৰত পেলাই যিদৰে হত্যা কৰা হ'ল, তেখেতৰ প্ৰতি যি অমানসিক আচৰণ কৰা হ'ল তাৰ উত্তৰ অসমীয়া ৰাইজক লাগিব। জাতিয়ে তাৰ উত্তৰ বিচাৰিছে, অসমৰ মুখ্যমন্ত্ৰীয়ে তাৰ উত্তৰ দিব লাগিব। আৰু কাৰোবাক বচাবলৈ গৈ যদি জুবিন গাৰ্গৰ ক্ষেত্ৰত তেখেতে অন্যায় কৰে, ৰাজনীতি কৰে, তেতিয়া জাতিয়ে তেখেতক ক্ষমা নকৰিব। জাতিৰ চকু খোল খাই আছে, গতিকে চৰকাৰে জাতীয় দায়িত্ব পালন কৰক। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।